ঠিক আপোনাৰ এটামান বজাত মই আমাৰ এডিসি ছাৰৰ পৰা এটা কল পাইছিলোঁ যে এটা ডেড বডি আছে বুলি গকুলপুৰত ইনকুৱেষ্ট কৰিব লাগে। ঠিক তেনেকৈ মই যিটো প্লেচ অফ অকাৰেঞ্চ বা আমি এই ঠাইখিনিত আহি পাইছোঁ। অহাৰ পিছত মই দেখিলোঁ এজনী সৰু পোৱালি, মষ্ট প্ৰবেবলি 2-3 দিনমান হৈছে চাগে জন্ম হোৱা। তো কোনোবা পানীত পেলাই থৈছিলে, যিটো গাঁওবাসীয়ে মোক জনালে। তো সেইটো মই পুলিচৰ লগত গৈ চালোঁ, চোৱাৰ পিছত চালোঁ যে পোৱালিটোক আপোনাৰ পানীৰ পৰা ওপৰত লৈ ৰাখিছে। তাৰপিছত মই দেখিলোঁ বডিটো অকণমান ডেমেজ হৈ আছে আৰু মষ্ট প্ৰবেবলি 2-3 দিনে হৈছে, তাৰ বেছি হোৱা নাই। আৰু মই বহুত ট্ৰাই কৰিলোঁ, মই আমাৰ গাঁও প্ৰধানক মাতিলোঁ, গাঁৱৰবাসীক সুধিলোঁ কাৰ পোৱালি বুলি। তো কোনো ক'ব নোৱাৰিলে। তো কেঁচুৱাটোক পিছত মই যিটো আমাৰ প্ৰচেছ আছে ইনকুৱেষ্ট, সেইটো মই ঠিক তেনেকৈ ইনকুৱেষ্টটো কৰিলোঁ। এতিয়া আমি পষ্টমৰ্টেমৰ কাৰণে ধুবুৰীত পঠাম। এতিয়াতো আমি যিটো লোকেল বা মানুহৰ পৰা বুজি পালোঁ, তো এইটো তেখেতক মানে হয়তো মেবি আৰু মইতো ডাইৰেক্টলি ক'ব নোৱাৰোঁ এতিয়া। তথাপি পানীত পেলাই থৈছিলে, যদি পানীত থৈছিলে তেতিয়াহ'লে ড্ৰনিং কেছে হ'ব এইটো, পানীত পৰি। কিন্তু তেখেতৰ কোনো গাৰ্জেন, লিগেল গাৰ্জেন এতিয়ালৈকে মই পোৱা নাই। তো মই গকুলপুৰ যিটো ইয়াৰ স্থানীয় ৰাইজ আছে, মই আপোনালোকৰ থ্ৰুদি তেওঁক মই ক'ম, যোনী মানুহ আছে, যদি কোনোবা আছে আগবাঢ়ি আহে নিজৰ যিটো সন্তান জন্ম দিছিল সেইটো যদি চিনাক্ত কৰি লয় তেতিয়াহ'লে আমাৰ কাৰণে সুবিধা হ'ব। আৰু ঠিক তেনেকৈ নিয়ম যিটো আছে আমাৰ, এতিয়া আমি ধুবুৰীত পঠাই দিম। ধুবুৰীত পঠাৰ পিছত এইটো মৰ্টেজত ৰাখিব আপোনাৰ 72 আৱাৰ্ছ। যদি আমি আইডেণ্টিফাই কৰিব পাৰোঁ লিগেল গাৰ্জেন, তেতিয়াহ'লে আমি তেখেতক হেণ্ড অভাৰ কৰি দিম। আৰু যিটো প্ৰচেছ হ'ব আইন সেইটো হ'ব, আৰু বাকী নহ'লেতো আমি ডিছপ'জ কৰিব এজ পাৰ দ্য ৰুলছ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285।